আসসালামু আলাইকুম বন্ধুসকল। আজি ভিডিঅ' হয়তো দিয়া নাই। আজি টোটেল মৰ্টেলিটি হৈছে 36 আৰু মই বৰ্তমান ৰাতি বাজে 9:30 দানা দিলোঁ। তাৰমানে আজি লিফ্টিং হোৱাৰ কথা আছিল, কিন্তু লিফ্টিংটো নহ'ল, গাড়ী বোলে পোৱা নাই। আশা দিছে মানে ৰাতি হ'লেও আজি মালটো লিফ্টিং হ'ব, সেইকাৰণে মই অলপ দানা দি দিলোঁ, যে যাতে মালখিনি অলপ দানা খালি মানে বেলাভাটিৰ পৰা দানা নাই, সেইকাৰণে। আৰু দানা দিয়াতে দেখা পালোঁ মৰ্টেলিটি হৈছে, সেইকাৰণে ভাবিলোঁ যে মৰ্টেলিটিখিনি উঠাই লৈ আহিম, তে বস্তা লৈ পেলাই বিচাৰি ফুৰিম যে ক'ত ক'ত মৰ্টেলিটি হৈছে। আহক দেখাই দি আছোঁ মৰ্টেলিটি। এবাৰ এশৰ মৰ্টেলিটি হৈছে, আৰু ক'বলৈ থকা নাই। সেইটো এটা মৰ্টেলিটি হিচাপ কৰিব দেই আপোনালোকে। এটা হ'ল, এটা মই আগতেও কৈছোঁ যে এইবাৰ পইচা পাবলগীয়া নাই। এটা এটা মৰ্টেলিটি চাই চাওক, এইফালে এটা মৰ্টেলিটি, এই দুটা হ'ল যে এইবাৰ পইচা পাবলগীয়া নাই। মই অলৰেডি থুলমূলকৈ এটা হিচাপ কৰিছোঁ, যদিও পইচা পাম বুলি কোনো চিনে দেখা নাপাওঁ। মই যে পইচা পাম বুলি এটা চিন পাব লাগে, যে কোনো ধৰণৰ চিন নাই। উল্টি উল্টি মৰি আছে, যেনেকৈ হৈছে সেনেকুৱাই মৰি আছে। কি প্ৰব্লেমত মৰিছে মই গম নাপাওঁ, সেইটো মৰ্টেলিটি হৈ আছে, পাইছেনে? এইটো হ'ল তিনিটা, চাওক একেলগত দুটা মৰ্টেলিটি, এই চাৰিটা, পাঁচটা, আৰু এইফালে আছে নেকি, পাঁচটা। এতিয়া আৰু এক হাতে নহয়, কান্ধত ল'ব লাগিব। তো পাঁচটা হ'ল, ছয়টা, 2.5 কেজিৰ ওপৰত হ'ব ওজন, 2.5 কেজিৰ ওপৰত হ'ব। ছয়টা, সাতটা, সব হেড চলিং। প্ৰব্লেমটো হৈছে হেড চলিঙৰ কাৰণে হৈছে। সাতটা, সাতটা মৰ্টেলিটি অলৰেডি হৈছে। আৰু এইফালে আছে লেমত যাই চাম, লেমত কিমান মৰ্টেলিটি হৈছে। আজি মালখিনি লিফ্টিং হ'লে ভালে হ'ল হয়, কিন্তু মনত মেইন কথাটো হ'ল লছৰ ভাগি। এইবাৰ লছৰ পাল্লাত পৰিছোঁ, সেইকাৰণে গাড়ী পোৱা নাযায়, মাল লিফ্টিং কৰিব, কিন্তু আৰু সৰু সৰু মালখিনি ডাঙৰ নহয়। সেইকাৰণে ডাঙৰ মাল হ'লে আমাৰ ওচৰে পাঁজৰে মালখিনি বিক্ৰী হয়, কিন্তু মালখিনি অলপ সৰু সৰুতো, সেইকাৰণে মালটো গুৱাহাটীৰ ইফালে যাব, সেইকাৰণে মানে গাড়ীটো অলপ পোৱা টান হৈ গৈছে। টেনশ্যন ল'বলগীয়া নাই। আৰু কথা হ'ল এটা, যিজন আমাৰ চেলছ মেনেজাৰ, তেওঁৰ লগত কথা পাতিলোঁ যে দাদা গাড়ী এতিয়াও নাপালোঁ, গাড়ী আহিব না নাই। তেওঁ কৈছে গাড়ী দেৰি হ'ব, ৰাতি 11-12 বাজিব। তো আশা দিছে, কিন্তু কি হ'ব এইটো সঠিক ক'ব নোৱাৰিলোঁ। তো তেওঁক মই এটা কথা কৈছোঁ যে আজি 36 মৰ্টেলিটি হৈছে দিনত, গোটেই দিনটো, আৰু এতিয়া হ'ল 7টা, 36 তেনেহ'লে এতিয়া হ'ল 8টা 44, আৰু আছে আগত। মৰ্টেলিটি মানুহে দানাৰ বস্তা কান্ধত লৈ যায়। মই
মৰ্টেলিটিৰ বস্তা কান্ধত লৈ গৈ আছোঁ। এটা 7টা, এইটো এটা 8টা, 8টা, 8টা। তো মৰ্টেলিটি অলৰেডি 8টা ওলাইছে আৰু ৰাতিপুৱাতে পুৱাতে কেইটা মৰ্টেলিটি হ'ব সেইটো গম নাপাওঁ, আল্লাহ ভালকৈ জানে। তো ক'বলগীয়া ভাষা নাই। আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে মুখত আৰু হাঁহি নোহোৱা হৈছে, কাৰণ 40 দিন কষ্ট কৰাৰ পিছত যেতিয়া এটকাও নাপাম তেতিয়া আৰু কেনেকৈ মুখত হাঁহি থাকিব। আপোনালোকে হয়তো গমেই পায় কিমান কষ্ট এটা ফাৰ্ম চলোৱাতে, যিজনে হয়তো চলাই তেওঁ ভালকৈ গম পায় যে ৰাতি দিনে কষ্ট কৰিব লাগে। হয়তো মানুহে কয় যে ফাৰ্ম চলালে ইমান কষ্ট নহয়, কিন্তু আচলতে কষ্ট আছে, একেবাৰে কষ্ট নথকা নহয়। শৰীৰৰ ঘাম নপৰিলে কেতিয়াও পইচা নাহে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, এনেকুৱা এটা কথা আছে। ঠিক তেনেধৰণে কষ্ট নকৰাকৈ পইচা নাহে। তো কষ্ট কৰিছোঁ যদিও কিন্তু মানে ভাগ্য বেয়া, সেইকাৰণে তাৰমানে ভাইৰেল লাগিছে। আগতেও কৈছোঁ মই, ভাইৰেল লাগিছে। RD, CRD, CCRD আৰু হেড চলিং, মানে বহুতো প্ৰব্লেম, ক'বলৈ আৰু ভাষা নাই। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।